আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ খবৰ কেনে খবৰ নিশ্চয় ভাল তো আজিও যাই আছোঁ পথাৰত অলপ খেতি বাতি চাই আহোঁ মানে আজি বহুত মানে বৰষুণ আৰু বতাহ আহিছিল তো ধান খেতিৰ বা কি অৱস্থা তে অলপ ভাবিলোঁ খেতিটো চাই আহোঁ কাৰণ খেতিত এতিয়া সাৰ দিব লগা হৈছে মানে একমাহ হ'ল সাৰ দিয়া গৈছে কিন্তু আকৌ এতিয়া সাৰ দিব লগা হৈছে কিন্তু বৰ্তমান এটা খেতিত বেমাৰ দেখা পাই আছোঁ বেমাৰ মানে এইটো ধান মানে পচামুনি বুলি কয় আমাৰ মানে যেনিবা ধানৰ চুপৰ মাজত অলপ ধানগিলা মানে কলা দাগ পৰি জ্বলি যাৱাৰ নিচিনা হৈ আছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কি বেমাৰ আৰু কি ঔষধ দিলে মানে কি দৰৱ দিলে এইটো বেমাৰটো গুচি যাব তে আপোনালোকৰ ফালেও নিশ্চয় ধান খেতি আপোনালোকে চবে অলপ হ'লেও কৰিছে কিন্তু মোক এই বস্তুটোৰ বিষয়ে অলপ জনাব বন্ধুসকল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা অৱস্থা ধান খেতিৰ আৰু কি বেমাৰ চাওক ধানৰ গুচিৰ মাজত মানে কেনেকুৱা যেন পচি যাৱাৰ নিচিনা হৈছে আৰু যেনিবা আপোনাৰ জুইৰ মাজত মানে যেনিবা ধান জ্বলি যায় যেনেকুৱা এইটো চাওক ইমান কষ্ট কৰি খেতি কৰাৰ পিছত যদি এনেকুৱা হয় মনটো বা কেনেকুৱা লাগে অলপকৈ চবখিনিতে আৰু এইটো চাকিগিলা বেছি আৰু কিন্তু ধানটো সিমান লগোৱা নাছিলোঁ 2-3টাকৈ ধান দিয়া গৈছিল কিন্তু এতিয়া বৰ্তমান 20-25টাকৈ ধান হৈছে ধান খেতি বেয়া হোৱা নাই মানে আল্লাই যিখিনি দিছে ভালে দিছে কিন্তু প্ৰব্লেমটো হ'ল এইটো মানে এইটো ব্লাড বেমাৰ বুলি কয় ব্লাডে পাইছে প্ৰত্যেকবাৰে পায় কিন্তু হ'লেও এইবাৰ আগতীয়াকৈ যেন মানে এইটো বেমাৰ পাৱা যেন লাগি আছে এতিয়া হাত দিবাৰো সময় হ'ল একমাহ আগত হাত দিছিলোঁ এতিয়া আকৌ হাত দিব লগা হ'ব তে সকলোৱে মানে ভিডিঅ'টো চাই ভাল লাগিলে চবেই শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বিশেষকৈ এইটো বেমাৰ কি বেমাৰ হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰোঁ মানে আজি পুৱাই বৰষুণো দিছে আকৌ ৰ'দো দিছে চাওক ৰ'দৰ কি পাৱাৰ একদম কিন্তু খেতি এনে ঠিকে আছে এই বেমাৰটোৱে আৰু অলপ ভাল লগা নাই মনটো কাৰণ ইমান কষ্ট কৰি খেতি কৰাৰ পিছত যদি খেতিত অলপ চলপ বেমাৰ লাগে মন এনেই বেয়া হয় যিয়ে নহওক মোৰ ভিডিঅ'টো চাই ভাল লাগিলে চবেই শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব ধন্যবাদ।